আজিৰ কবিতাৰ বিষয় জীৱন বাটত সন্মুখীন হোৱা প্ৰশ্নৰ বজাৰ। কি নাম তোমাৰ? ক'ত ঘৰ? ল'ৰালিৰ এই প্ৰশ্নবোৰত আছিল মাথো এক উৎকণ্ঠা, লগতে মৰম আদৰ আৰু যে আছিল শিষ্টাচাৰ। বৰেণ্য পৃথিৱীৰ মাজমজিয়াত দলিচা পাৰি আখৰৰ জখলাত সংখ্যাৰ গণনাত আললগা ছবি প্ৰতিচ্ছবি ৰূপ লৈ অনাই বনাই ঘূৰি ফুৰে। কোন ক্লাছত পঢ়া তুমি? কলেজত নেকি? সময়বোৰ ইমান বেগী, এমাদিমা কালৰ অচিন সপোনৰ বালিঘৰ গুচি হৃদয়ত বাস্তৱৰ সেউজ বৰণ সানে। পৰ্বত সদৃশ কিতাপৰ চাৰিবেৰত সপোনৰ ঘৰখনত জটিলতা সোমাই পৰে। শব্দৰ মালা গুঠি গুঠি ডেকাতেজ ফাটি দিলে। প্ৰশ্নৰ খেলখনৰ পাতনিও সলনি হৈ পৰিল। কি চাকৰি কৰা তুমি? বিয়া পাতিলানে? ইত্যাদি ইত্যাদি। বয়সৰ আবিলিত প্ৰশ্নৰ ধুমুহাবোৰ মূৰৰ ওপৰত গধুৰ বোজা হৈ পৰে। চিন্তাৰ চানেকিত ল'ৰা ছোৱালীৰ ছবিবোৰ ঘূৰিব ধৰে। প্ৰশ্নৰ আঁৰত যেন লুকাই থাকে উৎকণ্ঠা, অৱহেলা। ল'ৰাই কি কৰে? ছোৱালীৰ বিয়া কেতিয়া? অনিশ্চয়তাৰ বজাৰত প্ৰশ্নৰ জুমুধিত পাৰ্থক্যৰ চাৰিআলিৰ শেষ সীমাত জিৰণি ল'বলৈ মন মেলিলে। কি বেমাৰ? কি বেমাৰ? ডক্তৰক দেখুৱালেনে? দৰৱৰ নিদান পত্ৰত নম্বৰবোৰ বাঢ়ি গৈয়ে থাকে। জীৱন যুদ্ধৰ যেন শেষ মুহূৰ্তত এটা প্ৰশ্ন ভাহি উঠে। উশাহ ল'ব পাৰিছেনে? কষ্ট হৈছে নেকি?